নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল CSC Solution। সো আজি মই আপোনালোকক দেখুৱাম যে আপোনালোকে বাৰ্থ চাৰ্টিফিকেট যদি এপ্লাই কৰিব বিচাৰে বা ডিলে বাৰ্থ ৰেজিষ্ট্ৰেশ্যন যদি এপ্লাই কৰিব বিচাৰে, তেনে ক্ষেত্ৰত আপোনালোকক কোড এফিডেভিটৰ প্ৰয়োজন হয়। সো সেই কোড এফিডেভিটত আপোনালোকে কি লিখিব লাগে বা কেনেকৈ কোড এফিডেভিটৰ ফৰ্মেটটো বনোৱা হয় সেইটো মই আজি আপোনালোকক দেখুৱাম। যদিহে আপোনালোকে নিজে এনেকৈ প্ৰসেস কৰে তেনেহলে খৰচটো অকমান কম হ'ব। আপোনালোকে ই স্টাম্প পেপাৰখন ওলোৱাৰ পিছত সেইখন যদি নিজে প্ৰিন্ট আউট কৰি লৈ যায়, এটলিষ্ট আপোনালোকৰ 100 টকা এটা হলেও সেভ হ'ব। ঠিক আছে, সো আজি এই ফৰ্মেটটো কেনেকৈ তৈয়াৰ কৰা হয় সেইটো মই আপোনালোকক দেখুৱাই দিম। আপোনালোকে স্ক্ৰীনশ্বট লৈ আপোনালোকে নিজে টাইপ কৰি ল'ব পাৰে। ঠিক আছে গাইজ, সো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক ৰিকুৱেষ্ট কৰোঁ, যদি এতিয়ালৈকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আমাৰ CSC Solution প্ৰিমিয়াম গ্ৰুপ জইন কৰি ল'ব, যিসকলৰ CSC ID আছে বা যিসকল নতুনকৈ VLE হৈছে, যিসকলে নতুনকৈ CSC ID পাইছে। আপোনালোকে আমাৰ গ্ৰুপৰ পৰা বহুখিনি কথা শিকিব পাৰিব। ঠিক আছে, আৰু ৰেণ্ডম ভিউৱাৰ্ছ যিসকল আছে, অকল মোৰ চেনেলটো চাই অকল তেখেতসকলে ভিউৱাৰ্ছ হয়, তেখেতসকলে মোক এই ইনষ্টাগ্ৰাম আইডিটো ফ'ল' কৰি মোৰ লগত কথা পাতিব পাৰে। ঠিক আছে, সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি আহি গৈছোঁ আমাৰ লেপটপৰ স্ক্ৰীনত। ইয়াত আপোনালোকে দেখিবলৈ পাই আছে আমাৰ CSC Solution চেনেলৰ পেজ খোলা আছে। ইয়াতে আপোনালোকে বাৰ্থ চাৰ্টিফিকেট ৰিলেটেড হওক বা ডেথ চাৰ্টিফিকেট ৰিলেটেড হওক, আধাৰ কাৰ্ড ৰিলেটেড গোটেইখিনি তথ্যৰ ভিডিঅ' আপোনালোকে পাই যাব। সো আপোনালোকে আমাৰ চেনেলটো চাই শিকিব পাৰিব কেনেকৈ আপোনালোকে গোটেইখিনি কাম অনলাইন কৰিব পাৰে। ঠিক আছে, সো বলক আমাৰ যি মেইন টপিক আছিলে তাত আমি আহোঁ। সো এনেদৰে আপোনালোকে বাৰ্থ চাৰ্টিফিকেটৰ বাবে এফিডেভিটখন বনাব পাৰে। আপোনালোকে এখন স্ক্ৰীনশ্বট লৈ ল'ব পাৰে, মই অকণমান আঁতৰাই দি আছোঁ। ঠিক আছে, তো আপোনালোকে দেখিবলৈ পাই আছে প্ৰথমতে আপোনালোকে লিখিব এপ্লিকেণ্টৰ নেম ইয়াত লিখিব। ঠিক আছে, তো ইয়াত এপ্লিকেণ্টৰ নেম হ'ব যিজনে বাৰ্থ চাৰ্টিফিকেট এপ্লাই কৰিব। ফাদাৰ হ'ব পাৰে বা মাদাৰ হ'ব পাৰে। ঠিক আছে, তাৰপিছত ইয়াত তেখেতৰ ফাদাৰৰ নেম হ'ব, এপ্লিকেণ্টৰ ফাদাৰৰ নেম। তাৰপিছত তেনেকৈ আপোনালোকে গোটেই এড্ৰেছখিনি দি ল'ব। তাৰপিছত এইখিনি আৰু মই পঢ়ি নুশুনাও, নহ'লে ভিডিঅ'টো দীঘলীয়া হৈ যাব পাৰে, তথাপিও মই এবাৰ গাই দি আছোঁ। ডেট আই এম চিটিজেন অফ ইণ্ডিয়া বাই বাৰ্থ, পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ এবভ মেনশ্যন এড্ৰেছ, মানে এইখন ইয়াত যি এড্ৰেছ মেনশ্যন আছে তাৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হওক। তাৰপিছত ডেট মাই, যদি আপোনাৰ ল'ৰাৰ বাবে এপ্লাই কৰে ইয়াত চন হ'ব, আৰু ডটাৰ যদি ছোৱালীৰ বাবে এপ্লাই কৰে তেনেহ'লে ছোৱালী, যিকোনো এটা অপশ্যন দিব ইয়াত। ঠিক আছে, দুটা লিখিব আপোনালোকে, তো এনেকৈ লিখিব আৰু তাত ইয়াত আপোনালোকে চাইল্ডৰ নেম দিব। তাৰপিছত আপোনালোকে ডেট অফ বাৰ্থ যি ডেট আছে, যোনটো ডেটত সেই চাইল্ডৰ জন্ম হৈছে, ইয়াত আপোনালোকে ডেটটো বহাব। তাৰপিছত ফ'ৰ্থ অপশ্যনত ডেট মাই নেগলিজেঞ্চি, মানে এপ্লিকেণ্টৰ নেগলিজেঞ্চি অৱহেলাৰ বাবে হিজ বা হাৰ, যদি ল'ৰা হয় হিজ দিব আৰু ডটাৰ হ'লে হাৰ দিব। নেম ইজ নট ৰেজিষ্টাৰ্ড ইন বাৰ্থ চাৰ্টিফিকেট, মানে অৱহেলাৰ বাবে বাৰ্থ চাৰ্টিফিকেটখন বনোৱা নহ'ল বা ৰেজিষ্টাৰ্ড কৰা নহ'ল, তাৰ বাবে এখন এফিডেভিট বনোৱা হৈ আছে। চ' ইয়াত যিখিনি আছে গোটেইখিনি আপোনালোকে ডিক্লেৰেশ্যনৰ বাবে এইখিনি গোটেই লিখা আছে। চ' ইমানখিনিয়ে বনাব লাগে বাছ। আৰু তাৰপিছত আপোনালোকে ইয়াত যি এপ্লিকেণ্ট নাম্বাৰ নেম আছে, সেই এপ্লিকেণ্ট নেমটো আকৌ এবাৰ লিখি যি তাৰিখে আপোনালোকে কোৰ্টত গৈ এফিডেভিটখন নটাৰী কৰাব, সেইখন ইয়াত সেই ডেটখন আপোনালোকে ইয়াত টাইপ কৰি ল'ব। ঠিক আছে, বাছ ইমানখনেই আছে। বাছ এইটো এটা ফৰ্মেট হয় বাৰ্থ চাৰ্টিফিকেট ডিলে বাৰ্থ ৰেজিষ্ট্ৰেশ্যনৰ বাবে যি বাৰ্থ এফিডেভিটৰ প্ৰয়োজন হয়, সেইখন হ'ল এইটো ফৰ্মেট। চ' এইটো ফৰ্মেট দিয়ে ময়ো এপ্লাই কৰোঁ, আৰু মই নিজে প্ৰিণ্ট আউট কৰি লৈ যাওঁ। অকল অফিচত গৈ পেলাই ষ্টাম্প পেপাৰখন উলিয়াই লওঁ 100 টকাৰ, সেইটো 150 বা আপোনালোকৰ এলেকাত কিমান লয় সেইটো নাজানো। চ' আপোনালোকে সেইটো উলিয়াই এখন যদি নিজে প্ৰিণ্ট আউট কৰি লৈ যায়, আপোনালোকৰ কম খৰচতে বাৰ্থ এফিডেভিটখন হৈ যাব। ঠিক আছে, চ' আশা কৰিছোঁ এই ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় বুজি পালে। আৰু যদি আপোনালোকক বাৰ্থ চাৰ্টিফিকেটৰ কাৰেকশ্যনৰ বাবে এফিডেভিট লাগে, সেইখনৰো ফৰ্মেট আছে, মই নেক্সট ভিডিঅ'ত আপোনালোকক বনাই দেখুৱাই দিম। ঠিক আছে, যদি আপোনালোকে কমেণ্ট কৰে আপোনালোকক যদি লাগে তেতিয়াহ'লে। ঠিক আছে, আশা কৰিছোঁ এই ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় গম পালে বাৰ্থ চাৰ্টিফিকেটৰ বাবে কেনেকৈ কোড এফিডেভিট বনোৱা হয়। আৰু নেক্সট মই ভিডিঅ' বনাই দিম আপোনালোকে বাৰ্থ কাৰেকশ্যনৰ বাবে কেনেকৈ এফিডেভিট কৰা হয়। ঠিক আছে, যদি আপোনালোকক তেনেকুৱা ধৰণৰ ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰিব যে কাৰেকশ্যনৰ বাবে কেনেকৈ এফিডেভিট বনোৱা হয়। ঠিক আছে, চ' আশা কৰিছোঁ এই ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব, আৰু লগতে এনেকুৱা ধৰণৰ ভিডিঅ' যদি পাব বিচাৰে বা চাব বিচাৰে তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন অন কৰি ল'ব। ঠিক আছে, আৰু মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিবলৈ নাপাহৰিব। ঠিক আছে, চ' আজিৰ বাবে ইমানতে বিদায় মাগিছোঁ। আকৌ এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ হাজিৰ হ'ম। চ' বাই বাই এণ্ড টেক কেয়াৰ গাইজ।